Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া অৱশেষত বিবাহপাশত আবদ্ধ হ'ব ওলাইছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীজন মন্টুমণি শইকীয়া ৰিচা কলিতাৰ লগত বিবাহপাশত আবদ্ধ হ'ব ওলাইছে। ইতিমধ্যে যোৱাকালি ৰিচা কলিতা মেহেন্দী পৰ্ব অনুষ্ঠান হৈ যায়। হাতত মেহেন্দী লৈ কইনা হ'বলৈ সাজু ৰিচা কলিতা পেছাত এগৰাকী অভিনেত্ৰী আৰু লগতে এগৰাকী ভাল মেকআপ আৰ্টিষ্ট হয়। ৰিচা কলিতা মেহেন্দী পৰ্ব এটা সুন্দৰ ভিডিঅ' ক্লিপ চাই লওঁ আহকচোন। দেউতাৰাৰ অলংকাৰ ঠুৱাহে আই দেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি ৰামে দিয়া অলংকাৰ শিৰ পাতি লোৱাহি ৰামে দি পঠাইছে আই দেউ বহাহি বিচিত্ৰ অলংকাৰ আই দেউ বহাহি ৰামে দি পঠাইছে আই দেউ বহাহি বিচিত্ৰ অলংকাৰ আই দেউ বহাহি হাতে জোৰে কৰি লোৱাহে আই দেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি ৰামে দিয়া অলংকাৰ শিৰ পাতি লোৱাহি আপোনালোকে বাৰু মন্টুমণি শইকীয়া গীত শুনি কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ